যিসকল কেণ্ডিডেট মিনিমাম 8 পাছ হৈছে বা মেট্ৰিক পাছ হৈছে সেইসকল কেণ্ডিডেটৰ বাবে পদ মুকলি হৈছে। যদি মাত্ৰ 8 পাছ বা মেট্ৰিক পাছ আৰু কেণ্ডিডেটৰ যদি এতিয়ালৈকে কোনো ধৰণৰ বেলেগ জবৰ অভিজ্ঞতা নাই মানে ফ্ৰেছাৰ কেণ্ডিডেট সেইসকল কেণ্ডিডেটৰ বাবে পদ মুকলি হৈছে। কেণ্ডিডেটৰ অফলাইন যোগে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি ইমেইল আইডিত পঠাই দিব লাগিব। এইটো হ'ল এপ্লিকেশ্যন ফৰ্ম। এই ফৰ্মত ফটো লগাব, কেণ্ডিডেটৰ নাম লিখিব, কি পোষ্টত এপ্লাই কৰিব লিখিব লাগিব। সম্পূৰ্ণ তথ্য জনাই দিয়া হ'ব যে এপ্লিকেশ্যন ফৰ্ম কেনেকৈ ফিল আপ কৰিব আৰু এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি ক'ত পঠাব লাগিব, তাৰপিছত লাষ্ট ডেট কেতিয়া, চিলেকশ্যন প্ৰচেছ কি, সম্পূৰ্ণ তথ্য জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথমতে জানি লওক যে ক'ত ভেকেঞ্চি ওলাইছে। ইয়াতে চাওক নলবাৰী জাডিচিয়াৰী ইয়াতে ভেকেঞ্চি ওলাইছে। ইয়াতে চাওক 1 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল পিয়ন। পিয়নৰ টোটেল পদ মুকলি হৈছে 6টা পদ মুকলি হৈছে। তাৰ ভিতৰত ইউআৰ মানে আনৰিজাৰ্ভ কেটেগৰীত 4টা, OBC MOBCৰ 2টা। আনৰিজাৰ্ভ কেটেগৰীত সকলো কেটেগৰীৰ কেণ্ডিডেট আবেদন কৰিব পাৰিব। আৰু ইয়াতে কৈছে চেলাৰী হ'ব প্ৰতি মাহে 12,000 পৰা 37,500, লগতে গ্ৰেড পে থাকিব 3,900। আবেদন কৰা প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা বিচাৰিছে মিনিমাম 8 পাছ বিচাৰিছে। যিসকল কেণ্ডিডেট 12 পাছ হৈছে বা তাতকৈ বেছি সেইসকল কেণ্ডিডেট এলিজিবল নহয় ইয়াতে জনাই দিছে। ইয়াতে চাওক মেনশ্যন কৰি দিছে হু হেভ পাছড HSSLC মানে হায়াৰ ছেকেণ্ডেৰী, অৰ্থাৎ 12 পাছ হৈছে বা ইয়াতকৈ যদি বেছি পাছ হৈছে সেইসকল কেণ্ডিডেট শ্বেল বি ইনএলিজিবল টু এপ্লাই, মানে এলিজিবল নহয় এপ্লাই ইয়াতে জনাই দিছে, মানে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত ইয়াতে কৈছে যে আবেদন কৰা প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 18 পৰা 38ৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াত ৰিলেক্সেশ্যন যিটো আছে ৰুল মতে হ'ব, অৰ্থাৎ যিটো নিয়ম আছে সেইমতে হ'ব, ইয়াত জনাই দিছে। 2 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল ড্ৰাইভাৰ। এটা পদ মুকলি আছে ইউআৰ মানে আনৰিজাৰ্ভ কেটেগৰী। আনৰিজাৰ্ভ কেটেগৰীত সকলো কেটেগৰীৰ কেণ্ডিডেট আবেদন কৰিব পাৰিব। চেলাৰী হ'ব 14,000 পৰা 49,000, লগতে গ্ৰেড পে থাকিব 5,200। শিক্ষাগত অৰ্হতা বিচাৰিছে মিনিমাম 8 পাছ বিচাৰিছে। যিসকল কেণ্ডিডেট মেট্ৰিক পাছ হৈছে সেইসকল কেণ্ডিডেট ড্ৰাইভাৰ পোষ্টত আবেদন কৰিব পাৰিব। ইয়াতে চাওক 2 নম্বৰ যিটো পোষ্ট আছে ইয়াতে কৈছে যে মিনিমাম 8 পাছ বা মেট্ৰিক পাছ হ'লে আবেদন কৰিব পাৰিব। কিন্তু ইয়াতে চাওক যদি HSSLC মানে হায়াৰ ছেকেণ্ডেৰী পাছ হৈছে বা ইয়াতকৈ বেছি পাছ হৈছে সেইসকল কেণ্ডিডেট আবেদন কৰিব নোৱাৰিব। আৰু কৈছে যে কেণ্ডিডেটৰ ভেলিড প্ৰফেশ্যনেল ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, ইয়াত উল্লেখ কৰিছে। আবেদন কৰা প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 18 পৰা 38ৰ ভিতৰত হ'ব লাগিব। আৰু 3 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল ড্ৰাইভিং। এইটো কণ্টিনজেণ্ট বেচিছ হয়, ইয়াতে জনাই দিছে। কণ্টিনজেণ্ট বেচিছ হয় জনাই দিছে। তাৰপিছত ইয়াতে কৈছে এটা পদ মুকলি হৈছে ইউআৰ কেটেগৰীত। প্ৰতিমাহে চেলাৰী হ'ব 15,000, এইটো ফিক্স হয়, 15,000 প্ৰতিমাহে পাব, এইটো ফিক্স চেলাৰী। তাৰপিছত ইয়াতে কৈছে মিনিমাম 8 পাছ হ'ব লাগিব বা যিসকল কেণ্ডিডেট হায়াৰ ছেকেণ্ডেৰী বা 12 পাছ হৈছে সেইসকল কেণ্ডিডেট আবেদন কৰিব নোৱাৰিব। যিসকল কেণ্ডিডেট মেট্ৰিক পাছ হৈছে আবেদন কৰিব পাৰিব, লগতে ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। ইয়াতে কৈছে ভেলিড প্ৰফেশ্যনেল ড্ৰাইভিং লাইচেঞ্চ বিচাৰিছে। আৰু ইয়াতে কৈছে কেণ্ডিডেটৰ চিলেকশ্যন প্ৰচেছ হ'ব পিয়ন পোষ্টৰ ৰিটন টেষ্ট হ'ব। ৰিটন টেষ্টত টোটেল 50 নম্বৰ থাকিব, টোটেল 50টা প্ৰশ্ন থাকিব। আৰু ইয়াতে কৈছে তাৰপিছত কৈছে এটা প্ৰশ্নত 1 নম্বৰ থাকিব, তাৰপিছত ভাইভা হ'ব 20 নম্বৰ। ইয়াতে চাওক 50 নম্বৰ আহিব। ইয়াতে চাওক এছামিজ 10 মাৰ্কছ, জেনেৰেল ইংলিছ 10, জেনেৰেল মেথমেটিক্সৰ পৰা আহিব 10, তাৰপিছত জেনেৰেল নলেজ 10 আৰু ৰিজনিং 10, টোটেল হৈ গ'ল 5। ইয়াতে চাওক
মিনিমাম কোৱালিফাই 60% আৰু ইয়াতে যেতিয়া পৰীক্ষা দিব প্ৰত্যেক সাবজেক্টত যাতে 50% বা 50%ৰ ওপৰত পাব লাগিব ইয়াতে চাওক এছামিছত চাওক 10ৰ ভিতৰত 5 বা 6 নম্বৰ পাব লাগিব তেতিয়াহে কোৱালিফাই হ'ব তাৰ পিছতে 5ত যাব পাৰিব তাৰ পিছত ইয়াতে চাওক ড্ৰাইভাৰ পোষ্টৰ ইয়াতে সিলেকশন প্ৰসেস জনাই দিছে স্ক্ৰিনিং বা ড্ৰাইভিং টেষ্ট হ'ব 25 মাৰ্ক তাৰ পিছত 5 হ'ব 20 মাৰ্ক আৰু ইয়াতে কৈছে এপ্লাই কেনেকৈ কৰিব এপ্লিকেশন ফৰ্ম ফিল আপ কৰি ইয়াতে ইমেইল আইডি উল্লেখ কৰি দিছে সেই ইমেইল আইডিত জমা দিব লাগিব আৰু ইয়াতে কৈছে যে যিমান এপ্লিকেশন ফৰ্মৰ লগত ডকুমেন্টস দিব সেই ডকুমেন্টস খিনি ইয়াতে কৈছে সেলফ অ্যাটেস্টেড কৰি দিব দিছে হিমসেলফ বা হাৰসেলফ যিজন ক্যান্ডিডেট এপ্লাই কৰিব সেই ফৰ্মৰ লগত যিমান ডকুমেন্টস দিব ডকুমেন্টস খিনি জেৰক্স কৰি তাৰ পিছত সেলফ অ্যাটেস্টেড কৰিব তাৰ পিছত ক্যান্ডিডেটৰ সেই পিডিএফ বনাব লাগিব যেটো ফৰ্ম ফিল আপ কৰিব ফৰ্ম ফিল আপ কৰি তাৰ পিছত ডকুমেন্টৰ হৈতে এটা পিডিএফ ফাইল বনাব লাগিব ফাইল বনাই এই ইমেইল আইডিত পঠাই দিব লাগিব আৰু যিবিলাক যেটো ফৰ্ম এই ফৰ্ম ফিল আপ কৰোতে ব্লক লেটাৰত লিখিব লাগিব তাৰ পিছত কৈছে যে হাৰ্ড কপি জমা দিব নালাগে যেতিয়া মেইল কৰিব তাৰ পিছত যেটো ফৰ্ম থাকিব এটো নিজে ৰাখি দিব এটো বেলেগত জমা দিব নালাগে আৰু ইয়াতে সেলক এপ্লিকেশন ফৰ্ম কেনেকৈ ফিল আপ কৰিব ইয়াতে পোষ্ট এপ্লাইড ফৰ কি পোষ্টত এপ্লাই কৰিব ড্ৰাইভাৰ নে পিয়ন যেটো হয় এটো ইয়াতে লিখিব সাপোজ ইয়াতে পিয়ন ইয়াতে ব্লক লেটাৰ অৰ্থাৎ ক্যাপিটেল লেটাৰত সকলো যিবিলাক ব্ল্যাঙ্ক আছে ফিল আপ কৰিব লগা তাতে ব্লক লেটাৰত লিখিব মানে ক্যাপিটেল লেটাৰত লিখি দিব ইয়াতে পিয়ন তাৰ পিছত নেম অফ দা এপ্লিকেন্ট যিজন ক্যান্ডিডেট এপ্লাই কৰিব এই ক্যান্ডিডেটৰ নাম 2 নম্বৰ লাইনত লিখিব ইয়াতে ফাদাৰ নেম দেউতাকৰ নাম লিখিব মাদাৰ্স নেম লিখিব ইয়াতে ফটো লগাব তাৰ পিছত ইয়াতে জেন্ডাৰ কি হয় মেল ফিমেল যেটো হয় এটো সিলেক্ট কৰিব তাৰ পিছত ইয়াতে কৈছে মেৰিড যদি হৈছে মেৰিড টিক দিব আনমেৰিড যদি বিয়া হোৱা নাই আনমেৰিড যদি সিঙ্গেল দি দিব তাৰ পিছত ইয়াতে কৈছে যে ভাৰতৰ নাগৰিক হয় নে নাই ইয়েস দিব ইয়াতে তাৰ পিছত ইয়াতে কৈছে 2021 জুন মাহৰ 1 তাৰিখৰ ভিতৰত আপোনাৰ বয়স কিমান হয় ইয়াতে লিখি দিব তাৰ পিছত ইয়াতে এডুকেশনাল কোৱালিফিকেশন 9 নম্বৰত কি পাস হৈছে ইয়াতে লিখিব তাৰ পিছত ইয়াতে কাষ্ট কি হয় জেনাৰেল ওবিসি এমওবিসি এসসি এসটি যেটো হয় এটো ইয়াতে লিখিব তাৰ পিছত আপোনাৰ ধৰ্ম কি হয় ইয়াতে লিখিব তাৰ পিছত ইয়াতে পার্মানেন্ট এড্রেস বিচাৰিছে ইয়াতে গাঁৱৰ নাম তাৰ পিছত ইয়াতে পোষ্ট অফিস যদি টাউন হয় টাউনৰ নাম লিখি দিব ইয়াতে ব্ৰেকেট দি টাউন বুলি দিব তাৰ পিছত পোষ্ট অফিস তাৰ পিছত পিয়াস ডিস্ট্ৰিক্ট তাৰ পিছত ৰাজ্যৰ নাম পিন কোড মোবাইল নম্বৰ তাৰ পিছত ইয়াতে কৰেসপন্ডেন্স এড্ৰেছ বিচাৰিছে গাঁও বা টাউনৰ নাম পোষ্ট অফিস পিয়াস ডিস্ট্ৰিক্ট ৰাজ্যৰ নাম পিন কোড মোবাইল নম্বৰ যিসকল ক্যান্ডিডেট ড্ৰাইভিং পোষ্টত আবেদন কৰিব ড্ৰাইভাৰ পোষ্টত আবেদন কৰিব এই সকল ক্যান্ডিডেটৰ ড্ৰাইভিং লাইসেন্স নম্বৰ ইয়াতে লিখি দিব লাগিব আৰু সকলো ক্যান্ডিডেটৰ এটো লাগিব এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন নম্বৰটো ইয়াতে লিখি দিব লাগিব তাৰ পিছত ইয়াতে কৈছে যে প্ৰেজেন্ট অকুপেশন বৰ্তমান কি জীৱিকা কৰি আছে ইয়াতে লিখি দিব যদি কিবা কৰি আছে ইয়েস লিখি কি কৰি আছে জনাই দিব যদি নাই কৰা নো লিখি দিব 16 নম্বৰত কৈছে যে আগতে কিবা এপয়েন্টমেন্ট পাইছিল নেকি যদি পাইছিল কিহত পাইছিল ডিটেইলস খিনি লিখি দিব দিছে আৰু 17 নম্বৰত কৈছে যে আগতে যদি আপোনাৰ ক্ৰিমিনাল কেস বা বৰ্তমান আছে ইয়াতে দিব ইয়েস দিব যদি আছিল যদি নাই নালাগে নো দিব তাৰ পিছত যদি আছিল কিহত আছিল এইখিনি লিখি দিব লাগিব তাৰ পিছত ইয়াতে লিখিব শ্ৰী এসএমটি ইয়াতে আছে তাৰ পিছত নিজৰ নাম লিখিব ইয়াতে নিজৰ নাম লিখি তলত সাইন কৰিব ইয়াতে প্লেস নিজৰ ঠাইৰ নাম লিখিব ডেট লিখিব ইয়াতে সহি কৰিব এইখিনি যেতিয়া কমপ্লিট হ'ব কমপ্লিট হোৱাৰ পিছত প্ৰমাণপত্ৰ দিব লাগিব
8 পাছ বা মেট্ৰিক পাছৰ ডকুমেণ্টছখিনি দিব তাৰপিছত এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন যিটো কাৰ্ড আছে সেইটো জেৰক্স কৰি এটেষ্টেড কৰিব তাৰপিছত ইয়াতে ফটো লগাব তাৰপিছত yes proof দিব যিসকল ক্যান্ডিডেট ড্ৰাইভাৰ পোষ্টত আবেদন কৰিব সেইসকল ক্যান্ডিডেটৰ ড্ৰাইভিং লাইসেন্স জেৰক্স কৰি এটেষ্টেড কৰি দিব লাগিব তাৰপিছত এইখিনি কাম কমপ্লিট কৰি এই ফৰ্ম লগতে প্ৰমাণপত্ৰ সকলো মিলি গুটেইখিনি মিলি এটা পিডিএফ ফাইল বনাব ফাইল বনাই ইমেইল আইডিত পঠাই দিব লাষ্ট ডেট কেতিয়া জনাই দিছে যে বিফৰ জুন মাহৰ 30 তাৰিখৰ আগতেই জমা দিব দিছে ইয়াতে উল্লেখ কৰিছে এতিয়া কাম কৰক এই ভিডিও ডেসক্ৰিপচনত লিংক দিছো লিংকত ক্লিক কৰি সম্পূৰ্ণ তথ্য জানিব পাৰিব লগতে এপ্লিকেশন ফৰ্ম পাব লগতে নোটিফিকেশন পাই যাব ভিডিও ডেসক্ৰিপচনত লিংক দিছো এতিয়াই চেক কৰক যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব